লোকসভা ইলেকশ্যনৰ পিছত হিন্দু সমাজৰ ছোৱালী হিন্দু সমাজৰ বোৱাৰীৰ ওপৰত এক বিশেষ সম্প্ৰদায়ৰ আক্ৰমণ আৰু ঘৰ্ষণৰ ঘটনা দৃষ্টিগোচৰ হৈছে। একেধৰণৰ ঘটনা গোৱালপাৰা, লখিমপুৰ, মাজবাট, ঢেকিয়াজুলি এইটো আমি দেখিবলৈ পাইছোঁ। আৰু চৰকাৰে কঠোৰ হাতেৰে এইটো দমন কৰিব বুলি আমি ক'ব খুজিছোঁ। তেনেকুৱাটো এটা ক্ৰনলজিটো আপোনালোকে দেখিব পাৰে যে লোকসভা ইলেকশ্যনৰ পিছত এইটো কিয় বৃদ্ধি পালে। ভিক্টিমটো অকল হিন্দু সমাজৰ বোৱাৰী আৰু জীয়ৰী কিয় হৈ আছে। তেখেতসকলে ভাবিছে নেকি যে দিল্লীত কমজোৰি চৰকাৰ আছে। অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই সভ্য সমাজক সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ আছে। আমি ব্ৰতী হৈ আছোঁ আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই সভ্য সমাজক আমি সুৰক্ষা দিম, এইটো দায়িত্ব আমাৰ আছে। বিকশিত আৰু সুৰক্ষিত অসম আৰু সভ্য সমাজক সুৰক্ষা দিয়া আমাৰ সংকল্প, আৰু এই কামটো আমি কৰিম। এই যুদ্ধখন সভ্য আৰু অসভ্য সমাজৰ মাজত, আৰু এইকাৰণে মই আহ্বান জনাইছোঁ যে সভ্য সমাজে একগোট হ'ব লাগে আৰু একগোট হৈ মোকাবিলা কৰিব লাগে অসভ্য সমাজৰ বিৰুদ্ধে। চাওক, লাভ জিহাদ চলি থাকে, ভোট জিহাদ চলি থাকে, ভূমি জিহাদ চলি থাকে। তাৰ পৰা মোকাবিলা কৰিব হ'লে চৰকাৰেতো যি কৰিব লগা আছে কৰিবই, কিন্তু সমাজ হিচাপে সভ্য সমাজে সংগঠিত হ'ব লাগিব, তেতিয়া এই ঘটনাবোৰ কমিব। নাৰী নহয়, গোটেই সমাজে সজাগ হ'বলৈ হৈছে। নাৰীটো সজাগ আছেই, নাৰী ক'ত সজাগ নহয়, নাৰী সজাগ আছে, কিন্তু পৰিকল্পিতভাৱে যেতিয়া কৰে তেতিয়া নাৰীয়ে কি কৰিব? সমাজ সংগঠিত হ'ব লাগিব, এটাই উত্তৰ। অসভ্য সমাজৰ বিৰুদ্ধে সভ্য সমাজে সংগঠিত হ'ব লাগিব। লোকসভা ইলেকশ্যনৰ পিছত হিন্দু সমাজৰ ছোৱালী হিন্দু সমাজৰ বোৱাৰীৰ ওপৰত এক বিশেষ সম্প্ৰদায়ৰ আক্ৰমণ আৰু ঘৰ্ষণৰ ঘটনা দৃষ্টিগোচৰ হৈছে। একেধৰণৰ ঘটনা গোৱালপাৰা, লখিমপুৰ, মাজবাট, ঢেকিয়াজুলি এইটো আমি দেখিবলৈ পাইছোঁ। আৰু চৰকাৰে কঠোৰ হাতেৰে এইটো দমন কৰিব বুলি আমি ক'ব খুজিছোঁ। তেনেকুৱাটো এটা ক্ৰনলজিটো আপোনালোকে দেখিব পাৰে যে লোকসভা ইলেকশ্যনৰ পিছত এইটো কিয় বৃদ্ধি পালে। ভিক্টিমটো অকল হিন্দু সমাজৰ বোৱাৰী আৰু জীয়ৰী কিয় হৈ আছে। তেখেতসকলে ভাবিছে নেকি যে দিল্লীত কমজোৰি চৰকাৰ আছে। অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই সভ্য সমাজক সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ আছে। আমি ব্ৰতী হৈ আছোঁ আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই সভ্য সমাজক আমি সুৰক্ষা দিম, এইটো দায়িত্ব আমাৰ আছে।